ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল অসম চৰকাৰে কোৱাৰ দৰে আৰু আপোনালোকৰ 40,000 নিযুক্তি আপোনালোকৰ অসমত সাধাৰণতে নতুন বছৰত দিয়া হ'ব কি নিযুক্তি দিয়া হ'ব কি পদ মুকলি হ'ব আপোনালোকক মই জনাই দিম বন্ধুসকল যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰ যিকোনো আপডেট হওক যিকোনো খবৰ হওক মোৰ চেনেলৰ পৰা পাব সকলোক মই অনুৰোধ জনাইছো যে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালো কাৰণ অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক যিকোনো আপডেট হওক এক্সাম ৰিটেন এক্সাম বাইবাই টেষ্ট সকলো আপডেট পাব আৰু ইতিমধ্যে নতুন পদ আৰু 40,000 নতুন বছৰত জানুৱাৰী মাহতে মুকলি হ'ব এডভাৰটাইজ মুকলি হ'ব আৰু কি পদ মুকলি হ'ব আৰু কি পদ ইতিমধ্যে মুকলি হৈ গৈছে এপ্লাই হৈ গৈছে বন্ধুসকল ফুল ডিটেইলছ আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰ যিকোনো খবৰ পাই থাকিব বন্ধুসকল ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্ৰেকিং নিউজ ইতিমধ্যে জনাইছে যে আপোনালোক মুখ্যমন্ত্ৰীয়ে বৃহৎ আপডেট এখন দিছে যে অসম পুলিচৰ ফিজিকেল জুলাই মাহতে অনুষ্ঠিত হ'ব তাৰ পিছত আপোনালোকৰ অসম চৰকাৰৰ যেটো গেট 3 গেট 4 12,600 পদ যেটো এৰিয়া 2 সেইবোৰ সাধাৰণতে পিছতে জুলাই মাহ আগষ্ট মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব কিন্তু অসম চৰকাৰ নতুনকৈ আৰু 40,000 এডভাৰটাইজ মুকলিব আৰু স্বাস্থ্যৰ ফালৰ পৰা ইতিমধ্যে মই জনাইছো যে ডিএছএছৰ ডিএমএ ডিএছএৰ চাৰিটা বিভাগ মানে গেট 3 গেট 4 ভেকেন্সিৰ আপোনালোকৰ 6,000 মান পদ মুকলিব হেতু হসাকৈ মুকলিব আৰু শিক্ষা বিভাগত আপোনালোকৰ 2 দিনৰ ভিতৰত পদ মুকলি হ'ব বা 1 জানুৱাৰীতে মুকলি হৈ যাব পৰা বা 30 ডিসেম্বৰ তাৰিখে মুকলি হৈ যাব পৰা আজি হৈ যাব পৰা কালি হৈ যাব পৰা ইতিমধ্যে শিক্ষা বিভাগত 10-12,000 পদ মুকলি হ'ব স্বাস্থ্য বিভাগত 6,000 পদ মুকলি হ'ব আৰু গেট 3 গেট 4 যেনেকৈ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ তাৰ পিছতে বেলেগ বিভাগত আপোনালোকৰ মোটামুটি আৰু গেট 3 গেট 4 ভেকেন্সি মুকলি হ'ব বন্ধুসকল ইতিমধ্যে বহুত ভাল খবৰ নিবনুৱাসকলৰ ভাল খবৰ আপোনালোকে প্ৰিপাৰেচন কৰক প্ৰিপাৰেচন নকৰিলে কিন্তু চাকৰি পাবলৈ বহুত টান হ'ব কাৰণ এইবোৰ সকলোবোৰ মেৰিট হিচাপত দিয়া হ'ব কাট অফ লিষ্ট দিয়া হ'ব মেৰিট লিষ্ট দিয়া হ'ব আৰু আপোনালোকৰ ৰিটেন এক্সামটো সিলেকশন প্ৰসেস সকলোৱে গম পায় প্ৰথমতে সাধাৰণতে ৰিটেন এক্সাম হ'ব ৰিটেন এক্সাম পাছ কৰাৰ পিছতে বাইবাই টেষ্ট বা স্কিল টেষ্ট অনুষ্ঠিত হ'ব বাইবাই টেষ্ট অনুষ্ঠিত হ'ব আৰু বেলেগ একো নাই সিলেকশন প্ৰসেস আৰু অসম পুলিচৰ বাবে যিসকলে ৰানিং কৰি আছিল তেওঁলোকক কৈছো অসম পুলিচৰ ফিজিকেল সমূহ সাধাৰণতে জুলাই আগষ্ট মাহত অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়া হ'ব বন্ধুসকল কিন্তু ফেব্ৰুৱাৰী মাহত নহয় কাৰণ ফেব্ৰুৱাৰী মাহত সাধাৰণতে মেট্ৰিক পৰীক্ষা হাই সেকেন্ডাৰী পৰীক্ষা আছে আৰু 1 পৰা 3 মাৰ্চৰ পৰা আপোনালোকৰ সাধাৰণতে ইলেকশ্যন জাৰি কৰিব আৰু সকলো ইলেকশ্যনৰ বাবে বিজি থাকিব অসম চৰকাৰ কোনো ধৰণৰ অসম গৃহ বিভাগে কোনো ধৰণৰ পৰীক্ষা নাপাতে আৰু ইতিমধ্যে সেৱাই মেট্ৰিক পৰীক্ষা হাই সেকেন্ডাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে আৰু সকলো পেপাৰ বা কোশ্চেন এইবোৰ সাধাৰণতে কাম কৰিবলগীয়া হয় অফিচিয়েল ভাৱে সেইবোৰ কৈছো এই পৰীক্ষা সাধাৰণতে পিছতে আৰু ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে যে আপোনালোকৰ সাধাৰণতে 40,000 নিযুক্তি যেটো আকৌ নতুন বছৰ 40,000 দিয়া হ'ব তাৰে ভিতৰত ইতিমধ্যে 12 আপোনালোকৰ সাধাৰণতে 12,600 পদ ইতিমধ্যে 29 ডিসেম্বৰ তাৰিখলৈ